মই 20 আগষ্টলৈকে বিটিআৰৰ 40টা সমষ্টিতে সভা কৰিম। 21 বা 22 তাৰিখে আমি সিদ্ধান্ত ল'ম আমি কেইটা সমষ্টিত ইলেকশ্যন উঠিম। আজি আমাৰ ক'ত ক'ত কাৰ্যকৰ্তাসকল কিমান উৎসাহী, জিকিব পাৰিম, হাৰিম, তীব্ৰ প্ৰতিদ্বন্দ্বিতা হ'ব, এই গোটেই কথাবিলাক নিজ চকুৰে চাবৰ কাৰণে প্ৰত্যেকটো সমষ্টিতে মই এখনকৈ মিটিং লৈছোঁ। 20 আগষ্টলৈকে মোৰ মিটিং চলিব। 21 বা 22ত আমি সিদ্ধান্ত ল'ম যে আমি কিমান সিটত প্ৰতিদ্বন্দ্বিতা কৰিম। কালি কংগ্ৰেছৰ এখন বৰ্ধিত কাৰ্যনিৰ্বাহক হৈছিল তেওঁলোকে তাত সিদ্ধান্ত লৈছে যে আগষ্টত তেওঁলোকে অসমৰ ৰাইজৰ মাজলৈ যাব। তাৰমানে কি ৰাইজৰ মাজত যোৱা নাই নেকি কংগ্ৰেছ নেকি? চাওক, এই কংগ্ৰেছৰ কথা বতৰা ক'ব খুব দিগদাৰ। আজি আগষ্টত যাব, এপ্ৰিলত ইলেকশ্যন খেলিব, ইমান দিন দেখোন চাহ চিনাকিটোৱে নহ'ব। বিজেপি অলৰেডি ৰাইজৰ বুকুৰ মাজত সোমাই গ'ল, তেওঁলোকে যোৱা আৰম্ভহে কৰিব। গতিকে আপোনালোকে নিজে বুজি পাওক। ছাৰ, অসমৰ বিভিন্ন প্ৰান্তৰ উচ্ছেদ চলিছে আৰু আপোনাক বহুত খিলঞ্জীয়ালৈকে সমৰ্থনো কৰিছে আৰু যিসমূহ অঞ্চলত আছে তাত কি চলিব? চাওক, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰ বিভিন্ন জেগাত বিভিন্ন এভিকশ্যন হ'বলগীয়া আছে। 29 লাখ বিঘা মাটি বেদখলকাৰীৰ কবলত আছে। কিন্তু একেদিনাই সকলো কাম কৰিব নোৱাৰি। আমাৰ উৰিয়াম ঘাটত বহুত ডাঙৰ এভিকশ্যন এটা হৈ গ'ল। অহা কেইদিনমানৰ ভিতৰতে লখিমপুৰত এটা এভিকশ্যন আছে। গুৱাহাটীতো এটা ডাঙৰ এভিকশ্যন হ'ব। আমাৰ বনাঞ্চলত যিবিলাক বাংলাদেশী মূলৰ মানুহ বহি আছে। গতিকে এই ধৰণে প্লেনিং কৰি কৰি গৈ থাকিব লাগিব। কিন্তু এইটো 2 মাহ 3 মাহ এবছৰৰ কাম নহয়, 5-6 বছৰ লাগি থাকিলেহে গোটেই মাটিখিনি মুক্ত হ'ব। আপোনালোকেতো নিজে দেখিছে ৰাইজৰ যিমান উৎসাহ। গতিকে মইতো যিমান মই ভাবোঁ যে UPPLটো ডেফিনেটলি খেলিব লাগিব, BPFেও খেলিবই লাগিব ইলেকশ্যন, কাৰণ তেওঁলোকে বিটিআৰ তেওঁলোকৰ মেইন। মই নিজৰ দৃষ্টিভংগীৰে ভাবোঁ যে AGP দলে ইলেকশ্যন খেলাৰ আগতে চিন্তা কৰি ল'ব, জিকিবৰ কাৰণে খেলিব লাগে, বিজেপিক হৰুৱাবৰ কাৰণে খেলিব নালাগে। যদি নিজে জিকে ডেফিনেটলি AGP ইলেকশ্যন খেলক, মোৰ শুভেচ্ছা আছে। কিন্তু অমুকত ইলেকশ্যন খেলি খালি বিজেপিক হৰুৱাই দিম, তেনেকুৱা হ'ব নালাগে। তেতিয়া তাৰ প্ৰভাৱ বিধানসভা নিৰ্বাচনতো পৰিব। কিন্তু কৰবাত যদি AGP জিকিব পাৰে তেওঁলোক উঠক, তাত আমি আপত্তি নকৰোঁ। প্ৰতিনিধি দলে DGPক সাক্ষাৎ কৰিছে, তেওঁলোকে কৈছে যে যিসকল মানুহ উচ্ছেদ কৰিছে উচ্ছেদিতসকলক মানে তেওঁলোকক আইন বিৰুদ্ধভাৱে কৰা হৈছে। কেনেকে? আমিতো কোৰ্টৰ অনুমতি লৈ কৰিছোঁ। আইন মানে কোন? আইনটো UDFৰ মতে আইন নহয়, আইনটো হাইকোৰ্টৰ মতেহে। প্ৰত্যেকটো এভিকশ্যনৰ এগেইনষ্টত হাইকোৰ্টত কেছ হৈছে, হাইকোৰ্টত আমি জিকিছোঁ, তাৰ পিছতহে এভিকশ্যন হৈছে। তাৰমানে আমিতো আইনৰ মাজতে এভিকশ্যন কৰিছোঁ। আজি ইমান দিনে অসমৰ মানুহক তেওঁলোকে কৈ আছিল যে গৰাখহনীয়াত মাটি গ'ল, থাকিব জাগা নাপাই আমি আছোঁ। এতিয়াতো আমি দেখিলোঁ এজন এজন মানুহে 300 বিঘা, 400 বিঘা, 200 বিঘা, ইমান মাটিটো আপোনাৰ মোৰো নাই। গতিকে যদি মাটি যোৱা মানুহে 300 বিঘা মাটি দখল কৰিব পাৰে, তেতিয়া মোৰ ঘৰটো পানীয়ে লৈ গ'লেই মই ভাল পাম, যে মোৰ ঘৰটোও লৈ যাওক। তেতিয়া মই ক'ৰবাত গৈ 300 বিঘা মাটি দখল কৰিব পাৰিম। সংখ্যালঘু সংগঠনখিনিয়ে আচল কথা বুজি পোৱা নাই। তেওঁলোকে উৰিয়াম ঘাটত যাব লাগে, গৰুখুটিত যাব লাগে, গ'লে দেখিব যে হাজাৰ হাজাৰ বিঘা মাটি মানুহে দখল কৰিছে। কোনোবাই 1.5 কঠা মাটি দখল কৰি আছে, তাত আমাৰ ক'বলগীয়া একো কথা নাথাকে। 2 কঠা মাটিত আছে 100 বিঘা, 200 বিঘা। মই 7 তাৰিখে সাংবাদিকসকলক দেখুৱাম, লখিমপুৰৰ ভিজিয়াৰ এটাত তেওঁলোকে দখল কৰিছে, মানুহ থকা নাই, খালি পুখুৰী বনাইছে। তাৰমানে ব্যৱসায় কৰিবৰ কাৰণেও মাটি দখল কৰিব নেকি? সংখ্যালঘু সংগঠনসকলে এই কথাবোৰ বুজা উচিত, কাৰণ নহ'লে মানুহৰ ক্ষোভ বহুত দিন ঢাকি ৰাখিব নোৱাৰে। আজিতো মই এইবিলাক কৰি আছোঁ কাৰণে মানুহৰ খংটো কমি আছে, কিন্তু মানুহৰ মনততো খং আছেই যে এনেকৈ 200 বিঘা, 300 বিঘা নতুন নতুন হিন্দু জনবসতিৰে পূৰ্ণ একোটা একোটা সমষ্টিত সোমাই যায়, ভোটৰ পেটাৰ্ণটোকে বদলাই দিয়ে। কিমান দিন মানুহে সহ্য কৰিব? চৰকাৰ পিছুৱাই আহিব নেকি ছাৰ? চাওক,
মইতো এইটো কথা জানো যে হিমন্ত বিশ্ব শৰ্মাইতো আজিলৈকে ক'তো পিছুৱাব শিকা নাই বাকী ভগৱানৰ ওপৰত কথা কাৰ কাৰ এইটোতো সঁচা কথা আমি দাখিল কৰা নাই আমি নৱেম্বৰতে বিধানসভা দাখিল কৰিম আৰু বিধানসভাই মঞ্জুৰি দিলে তাৰপিছত দিল্লীত যাব এইটো খুব ভাল কথা হ'ব যদি BPF আৰু UPPL একলগ হয় সেইটো অসমৰ বাবে মংগল আৰু সেইকাৰণে মই দুইটা দলকে মই নিজেও লগ পালে কওঁ যে একত্ৰিত হ'ব লাগে কেইদিনমান আগতে BPFৰ 3জন MLA মোক লগ কৰিব গৈছিল মই 3জনকে কৈছো যে আপোনালোকে মিলা মিছা কৰি লওক মোৰতো চবৰ লগতে যোগাযোগ থাকে যোগাযোগটো ডাঙৰ কথা নহয় অসমৰ মুখ্যমন্ত্ৰীয়ে চবৰ লগতে যোগাযোগ ৰাখিব লাগে কালিয়ে কংগ্ৰেছৰ মিটিঙত কি হৈছে কি হোৱা নাই মোৰ মোবাইলতে টেপ ৰেকৰ্ডাৰ হৈ আছে যোনে যি ভাষণ দিছে ভাষণ দি আছে আৰু মোক মোবাইল ফোনত মানুহে পঠাই দি আছে তাৰমানে যিমান ৰাজনৈতিক দল আছে সকলোতে মোৰ বন্ধু আছে সেইকাৰণে চবৰ লগতে মই কথা পাতো বিজেপিৰ লাভ লোকচানটো বাদ দিয়ক না জাতিটোৰ ভাল হ'ব লাগে বিজেপিটো ৰাষ্ট্ৰৰ তলত আমিনো সদায় কি কৈ থাকো দেশ ওপৰত বিজেপি তলত গতিকে দেশৰ ভাল হ'ব কাৰো লগত শত্ৰুতা নাই আৰু ইলেকশ্যনৰ পিছত ময়ো চেষ্টা কৰিম যাতে সকলো একত্ৰিত হয় যদি মোৰ কথা শুনে চিফ হিচাপে বড়োলেণ্ডৰ ৰাইজে যাকে বিচাৰে মই কেনেকে চক বৰপেটাতো উচ্ছেদ হ'বই লাগিব বৰপেটাত উচ্ছেদ নহলে উচ্ছেদ দেখোন সম্পূৰ্ণই নহ'ব অহা আৰ্ম লাইচেন্সৰ ক্ষেত্ৰত ক্লিয়াৰ আছে যি 3টা জেনেৰেশ্যনৰ অসমীয়া জাতি ধৰ্মৰ